ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ আপোনাৰো প্ৰিয় নেকি বন্ধাকবি খোৱাৰ পূৰ্বে জানি ৰাখক এই ভয়ংকৰ খবৰটো বন্ধাকবিত ধৰা পৰিছে এক ভয়ংকৰ বস্তু জনাইছো সবিশেষ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক সাৱধান কবিৰ কৃমি আপোনাৰ মগজু খাব পাৰে মানসিক ৰোগ হ'ব পাৰে আপোনাৰো আপুনিও কবি খাই ভাল পায় নেকি যদি হয় তেন্তে সাৱধান হওক কাৰণ ইয়াত পোৱা পোক পৰুৱা ভৰে মগজুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে আপোনাৰ কবি স্বাস্থ্যৰ বাবে অতি উপকাৰী ইয়াৰ পৰা শাক পাচলি সালাড আদি বহুতো বস্তু তৈয়াৰ কৰা হয় কিন্তু ইয়াৰ বহুতো পাৰ্শ্বক্ৰিয়াও আছে স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কবিত পোৱা সৰু কৃমিটোৱে মগজুৰ ক্ষতি কৰিব পাৰে মিৰ্গী ৰোগৰ দৰে ৰোগৰো আশংকা থাকিব পাৰে গতিকে যদি আপুনি কবি খাই আছে তেন্তে সাৱধান হওক কবি খোৱাৰ আগতে সাৱধান হওক আপুনিও বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নায়ু বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ বিজয়নাথ মিশ্ৰই ছ'চিয়েল মিডিয়াত ইয়াৰ সৈতে জড়িত তথ্য ভাগ বতৰা কৰি লিখিছে কবি খোৱাৰ আগতে আপুনি সাৱধান হ'ব লাগে ইয়াত পোক পৰুৱাও থাকিব পাৰে যিবোৰ শৰীৰত প্ৰৱেশ কৰিলে মিৰ্গী ৰোগৰ দৰে বিপজ্জনক ৰোগৰ জন্ম দিব পাৰে ডক্টৰ মিশ্ৰই কৈছে যে চণ্ডীগড়ৰ পিজিআইৰ স্নায়ু বিজ্ঞান বিভাগৰ ডক্টৰ মনীষ মোদীয়ে যেতিয়া পঞ্জাৱ আৰু চণ্ডীগড়ৰ বহু ঠাইত কবি কাটি তাৰ পাতত উপস্থিত সৃষ্টি চাৰ্কাছৰ কণীৰ ওপৰত লেবত গৱেষণা কৰিছিল তেতিয়া তেওঁ গম পাইছিল যে এই পোক পৰুৱাবোৰ ক্ৰমান্বয়ে ইহঁতে শৰীৰৰ এটা অংশৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে আৰু কৃমিৰ কণী শৰীৰত উপনীত হয় এই কৃমিবোৰে মগজুত প্ৰৱেশ কৰি মিৰ্গী ৰোগৰ সমস্যা বৃদ্ধি কৰিব পাৰে কবি ৰান্ধিলেও পোক পৰুৱা জীয়াই থাকে নেকি বিশেষজ্ঞসকলে কয় যে কবি ৰন্ধা সত্ত্বেও ইয়াৰ কৃমি মৰি নাযায় ইয়াক মাৰিবলৈ কবি গৰম পানীত দি অলপ নিমখ দিব ইয়াৰ পিছত প্ৰায় 30 মিনিটমান ৰাখিব পিছত সেই পানী পেলাই দি শাক পাচলি ঘঁহি দুবাৰ হলেও ধুই খাদ্যৰ বাবে ব্যৱহাৰ কৰিব আৰু ই পোক পৰুৱাৰ পৰা ৰক্ষা কৰিব পাৰে কবি খোৱা উচিত নহয়নে বিশেষজ্ঞসকলে কয় যে কবি খোৱা বন্ধ কৰিব নালাগে কিন্তু ব্যৱহাৰৰ আগতে ভালদৰে চাফা কৰিব লাগে কবিৰ বাহিৰেও মাটিৰ তলত গজা যিকোনো শাক পাচলি খোৱাৰ আগতে ভালদৰে চাফা কৰিব লাগে কাৰণ লেতেৰা পানীত বাস কৰা বা তাৰ সংস্পৰ্শলৈ অহাৰ বাবে পোক পৰুৱা ইহঁতত প্ৰৱেশ কৰিব পাৰে যাৰ ফলত বহুতো গুৰুতৰ ৰোগ হ'ব পাৰে